হয় আপোনালোকৰ মাধ্যমৰ দ্বাৰা দি আমি সমগ্ৰ কমতাপুৰ তথা অসমবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ যে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ ৩৬তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি আমি এইবাৰ ওদালগুৰি জিলাৰ ৰৌতাস্থিত ৮ নং ধনশিৰি লক্ষী মন্দিৰ প্ৰাংগণত আমি উদযাপন কৰিব ওলাইছোঁ। আৰু এই উদযাপনস্থলীত আজি আমি আমাৰ লাইখুটা স্থাপন যি কাৰ্যসূচী আছিলে এইটো আমি সুচাৰুৰূপে ৰূপায়ণ কৰিলোঁ। আৰু এইটো আপোনালোকে দেখাই পালে ইতিমধ্যে আমাৰ এই অঞ্চলৰ আমাৰ বিভিন্ন বয়োজ্যেষ্ঠ ব্যক্তিসকল আই মাতৃসকল উপস্থিত থাকি পিনে আমি এখন উদযাপন আমি উলহ মালহেৰে কৰিলোঁ। আৰু আগন্তুক যি আমাৰ 29 জুলাই 2026 তাৰিখে যি আমাৰ ইয়াতে কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি আমাৰ উদযাপন হ'ব, এই উদযাপনস্থলীলৈ আমি সমগ্ৰ কমতাপুৰবাসী ৰাইজক আমি জাতি বৰ্ণ ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি ইয়াতে উপস্থিত হ'বলৈ আৰু এই আমাৰ প্ৰগ্ৰামটি সাফল্যমণ্ডিত কৰাৰ্থে আমি সকলোকে আন্তৰিকতাৰে ইয়াতে আমি উপস্থিতি কামনা কৰিলোঁ। প্ৰগ্ৰামটো একচুৱেলি আমাৰ দুদিনীয়া হ'ব, 28 তাৰিখে আমাৰ যি ওদালগুৰি জিলা আক্ৰাছু আমাৰ আক্ৰাছু একত্ৰীকৰণ হোৱাৰ পিছত যিহেতু আমাৰ জিলা সমিতিখন একত্ৰীকৰণ হোৱা নাই, সেই ক্ষেত্ৰত আমাৰ 28 তাৰিখ দিনাখন আমাৰ ওদালগুৰি জিলা আক্ৰাছু গঠন হ'ব। আৰু লগতে আমাৰ যি 29 তাৰিখ তাতে আমাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত সেইদিনাখন আমাৰ চিলাৰায় সেনাৰ প্ৰতিনিধি সভা সেইটো আছে, লগতে আমাৰ মহিলা সমিতি কেন্দ্ৰীয় সমিতি সেইটো প্ৰতিনিধি সভা আছে। আৰু লগতে তাৰ লগত সংগতি ৰাখি পিনে আমাৰ মুকলি সভা এটা আমি আয়োজন কৰিছোঁ। সেই মুকলি সভাত আমি মুখ্য অতিথি হিচাপে আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু লগতে আমাৰ যিমানবোৰ দল সংগঠনৰ নেতৃবৃন্দ আছে আমি সকলোকে আমন্ত্ৰিত জনাইছোঁ। এইখন আমাৰ এই উদযাপনস্থলীত সকলো আমি সমবেত হৈ পিনে আমি এটা সংকল্পবদ্ধ হৈ পিনে আমি এই আক্ৰাছু জন্ম জয়ন্তী বা প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি আমাৰ উন্নয়নৰ কাৰণে আমি কিছুমান সেইদিনাখন আমি পদক্ষেপ গ্ৰহণ কৰিম বা সকলোৱে মিলি পিনে আমি আমাৰ জনগোষ্ঠীটো উন্নয়নৰ কৰাৰ্থে কি কৰিব লাগে সেইটো আমি পন্থা এটা আমি হাতত গ্ৰহণ কৰিম।